নমস্কাৰ হেলথ ইজ ৱেলথৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ হৈ আছে। আমাৰ শিশুসকলে খেলা ধূলা কৰি থাকোঁতেই হওক বা দৌৰাদৌৰি কৰি থাকোঁতেই হওক বা আনফৰ্চুনেটলি কেতিয়াবা আঘাতপ্ৰাপ্ত হয় পৰি যায়। গতিকে এই ক্ষেত্ৰত আমি অভিভাৱকসকলে কিছুমান প্ৰাথমিক চিকিৎসা ঘৰতে কৰিব পাৰোঁ। সেই বিষয়ে আজি কিছু কথা আপোনালোকক মই জনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব। যদি আপোনালোকে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব। শিশুসকলে যেতিয়া আঘাতপ্ৰাপ্ত হয় পৰি যায় দুখ পায় তেতিয়াহ'লে শিশুসকলৰ যিখিনি আঘাতপ্ৰাপ্ত শৰীৰৰ অংশ সেইখিনি আমি ভালদৰে পৰীক্ষা কৰিব লাগে। প্ৰতিখন ঘৰতে ফাৰ্ষ্ট এড বক্স থকাটো আচলতে বাধ্যতামূলক। সৰুৱে হওক বা ডাঙৰে হওক যিকোনো ক্ষেত্ৰত আনফৰ্চুনেটলি সকলোৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে, যিকোনো সময়তে হ'ব পাৰে। গতিকে ফাৰ্ষ্ট এড বক্স সকলোৱে ঘৰত ৰাখিব, তেতিয়া বহুখিনি সুবিধা হ'ব। বহুখিনি প্ৰাইমেৰী আপোনালোকে ট্ৰিটমেণ্ট ঘৰতে কৰিব পাৰিব। ফাৰ্ষ্ট এড বক্সত আপোনালোকে ৰাখিব পৰা বস্তুকেইটাৰ ভিতৰত প্ৰধান বস্তু হ'ল চাফা ষ্টেৰাইল গছ কাপোৰ বা ষ্টেৰাইল কটন, বেটাডাইন এইবিলাক বস্তু আপোনালোকে ফাৰ্মাচীত সহজে উপলব্ধ কৰিব পাৰিব। আৰু লগতে আপোনালোকে বিষৰ কাৰণে এটা মলম ৰাখিব পাৰে বা এণ্টিছেপ্টিক এটা মলম ৰাখিব পাৰে। সেইখিনি প্ৰিলিমিনাৰী আপোনালোকৰ বস্তু, সেই বস্তুখিনি আপোনালোকে ৰাখিব পাৰে। যদি আপোনালোকৰ শিশুটিয়ে আঘাতপ্ৰাপ্ত হোৱা অংশৰ পৰা তেজ ওলোৱা নাই, অকল ফুলিছে বা ৰঙা পৰিছে বা অকল নীলা পৰি গৈছে, পেইন হৈছে, তেতিয়াহ'লে আপোনালোকে আইচ পেক লগাব পাৰে। আৰু আইচ পেক এটা সদায় থকাটো দৰকাৰ, ঘৰতে ৰাখিবই। আপোনালোকে আইচ পেক লগাই দিব। 20 মিনিটমান সময় আপোনালোকে আইচ পেক অল্টাৰনেটিভলি লগাই থাকিব। তেতিয়া শিশুটিয়ে বহুতখিনি আৰাম হ'ব আৰু শিশুৰ ফুলাটো কমি যাব। লগতে বেছিকৈ নুফুলিবৰ কাৰণেও আইচ পেকে যথেষ্টখিনি সহায় কৰিব। যদি শিশুটিৰ আঘাতপ্ৰাপ্ত হোৱা অংশৰ পৰা ব্লিডিং হৈছে, ব্লাড ওলাইছে, তেতিয়াহ'লে কি কৰিব? তেতিয়াহ'লে প্ৰথমে আপোনালোকে বইল কৰি ল'ব পানী। সেই পানীখিনি কুহুমীয়া অৱস্থাত আপোনালোকে শিশুটিৰ ড্ৰেছিঙৰ ক্ষেত্ৰত ইউজ কৰিব পাৰে বা বেটাডিন সলিউশ্যনো থাকিব। প্ৰথমে প্লেইন ৱাটাৰ দি ভালদৰে কুহুমীয়া পানী দি চাফা কৰি ল'ব, চাফা গছ কাপোৰ দি, তাৰপিছত বেটাডিন সলিউশ্যন লগাব। আৰু তাৰপিছত কি কৰিব? এণ্টিছেপ্টিক মলম যিটো আপোনাৰ ঘৰত আছে, যাতে আপোনালোকে চাব যাতে সেইটোৰ এক্সপায়াৰী ডেট যাতে নাযায়, তেনেকুৱা আপুনি এণ্টিছেপ্টিক মলম লগাব। লগাই পেলাই ষ্টেৰাইল গছ দি আপুনি সেইখিনি কাভাৰ কৰি দিব। কাভাৰ কৰি যদি ব্লিডিং ষ্টপ হৈছে তো ঠিক আছে, যদি ষ্টপ হোৱা নাই তেতিয়াহ'লে ভালদৰে প্ৰেছাৰ দি লগাব। লগাই চিকিৎসালয়লৈ লগে লগে শিশুটিক লৈ যাব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, আশা কৰোঁ সকলোৰে লগত শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।